মাত্ৰ ৬,০০০-৭,০০০ টকাত বহিৰাজ্যত চাকৰি কৰে অসমৰ যুৱক যুৱতীয়ে। এই দৃশ্য দেখি দুখ লাগে। বহুতৰে মনৰ এই কথাষাৰ অৱশেষত কৈয়ে পেলালে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে আশ্বাস, এই ছবিখন শীঘ্ৰেই সলনি হ'বলৈ গৈ আছে। বিশেষকৈ এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ জৰিয়তে বহু উদ্যোগ অসমলৈ আহিছে, অসমত সৃষ্টি হ'বলৈ গৈ আছে বহু কৰ্মসংস্থাপনৰ। উদ্যোগীকৰণ অবিহনে অসমৰ নিবনুৱা যুৱক যুৱতী কেতিয়াও নিজৰ মাতৃভূমিত থাকিব নোৱাৰে। মই যেতিয়া বেংগলোৰত যাওঁ, কৰ্ণাটকত যাওঁ, চেন্নাইত যাওঁ, ৭,০০০ হাজাৰ টকা দৰমহাত অসমৰ যুৱক যুৱতীয়ে কাম কৰি থকা, তেওঁলোকে নিজে দুবেলা দুমুঠি ভাল কৰি নাখায়, ঘৰত মাক বাপেকলৈকে পইচা পঠোৱা। আমি এটা নতুন অসমৰ এটা নতুন বুনিয়াদ নিৰ্মাণ কৰিছোঁ। ইয়াৰ পৰা মই আশা কৰোঁ যে অসমৰ যুৱ প্ৰজন্মই অসমক আগুৱাই লৈ যাব। অসমৰ ৰাইজে উদ্যোগীকৰণৰ যিটো পৰিৱেশ আমি নিৰ্মাণ কৰিছোঁ তাক সহযোগিতা কৰিব। ইয়াৰ পৰা যদি আমি একেলগে কাম কৰোঁ, বহুত হ'ব। এই বছৰটোত আমাৰ বহুতকেইটা কাম হ'ব। জাগিৰোডত ছেমি কণ্ডাক্টৰে প্ৰডাকশ্যন কৰিব। ১৭০০ ছোৱালী বেংগলোৰত ট্ৰেইনিং লৈ আছে, অসমীয়া ছোৱালী। তেওঁলোক উভতি আহিব, তেওঁলোকে চিপছ বনাব। এই বছৰত প্ৰথমবাৰৰ বাবে পেপচিৰ আলুৱে অসমত চিপছ হ'বগৈ। এই বছৰত ফেক্টৰী ইনগ্ৰেশ্যন হ'ব। এই বছৰত ইণ্ডিয়াৰ 5th লাৰ্জেষ্ট এয়াৰপৰ্ট হিচাপে গুৱাহাটী এয়াৰপৰ্টে আত্মপ্ৰকাশ কৰিব। গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত এই বছৰতে দলং হ'ব। এই বছৰতে নুমলীগড়ত বায়' ৰিফাইনাৰী হ'ব। এই বছৰতে নামৰূপত ইউৰিয়া কাৰখানাৰ কাম আৰম্ভ হ'ব। সকলোৰে এতিয়া এটাই আশা, মুখ্যমন্ত্ৰীৰ কথা সীমাবদ্ধ নাথাকক কেৱল ঘোষণা হৈয়েই, আৰু অসমৰ ল'ৰা ছোৱালীয়ে পাওক উপযুক্ত সংস্থাপন। নিজৰ ঘৰখনক এৰি, আপোন মানুহখিনিক এৰি কোনোৱে যাতে আৰু বাহিৰলৈ কাম বিচাৰি ঢাপলি মেলিবলগীয়া নহয়। নিজৰ ৰাজ্যতেই নিজৰ মানুহখিনিৰ সৈতে সকলোৱে যেন কৰ্মসংস্থাপনৰ জৰিয়তে এটা সুন্দৰ জীৱন যাপন কৰিব পাৰে, তাৰে আশাৰে। নিউজ ডেস্ক, নিউজ 365।